নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই আজি মই একদম মানে বহি লৈ আপোনালোকৰ লগত অকমান কথা পাতিব বুলি ভাবিছো কথাখিনি এনেকুৱা যে মই গৈ আছো কলিয়াবৰলৈ এক্সেছ বাৰ্ছৰ ক্লাছ আৰু সেশন দিবৰ কাৰণে লগতে যাম মই তেজপুৰলৈ যাম 22 তাৰিখে আৰু 22 তাৰিখ দেওবাৰ আৰু কলিয়াবৰলৈ গৈ আছো 21 তাৰিখ শনিবাৰে গতিকে আপোনালোকে এই দুদিনত যদি আপোনালোকে ভাবে যে মোৰ লগত আপোনালোকে এক্সেছ বাৰ্ছ সেশন লব বা মোৰ পৰা আপোনালোকে এক্সেছ বাৰ্ছ ক্লাছ লব তেতিয়াহলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মোৰ লগত যাব আমাৰ কলিয়াবৰৰে জিয়ৰি পঞ্চি হৈকে ৰাজখোৱা এজ এ প্ৰেক্টিশনাৰ দেখেতে তাত বাৰ্ছ দিবলৈ যাব লগতে থাকিব সুনীত হৈকে প্ৰেক্টিশনাৰ দেখেতে বাৰ্ছ দিব গতিকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মই কলিয়াবৰবাসীক ক'ব ওলাইছো যে আপোনালোকে আহক এবাৰ হলো তাৰ এক্সপেৰিয়েন্স কৰক কাৰণ মই সদায় বহুত জায়গাত গৈ আছো এক্সেছ বাৰ্ছৰ সেশন দিবৰ কাৰণে বা এক্সেছ বাৰ্ছৰ ক্লাছ দিবৰ কাৰণে মই বিভিন্ন উজনিৰ পৰা নামনিলৈকে বিভিন্ন জায়গালৈকে মই গৈ আছো সকলোতে মই বহুত মানুহক দিব পাৰিছো বহুত মানুহে ৰিজাল্ট পাইছে কিন্তু মই সদায় মই ভাবো যেতিয়া মই নগাঁৱত ক্লাছ দিওঁ তেতিয়াও মই ভাবো যে কলিয়াবৰৰ যদি মই যাব পাৰিলোহেঁতেন ক্লাছ দিবলৈ কিন্তু সদায় এনেকুৱা হয় ন ৰখি যায় কথাটো ভাবো কিন্তু ৰখি যায় সদায় ডিস্ট্ৰিক্ট এখন সিলেক্ট কৰা হয় যেতিয়া আমি দিওঁ তেতিয়া এখন ডিস্ট্ৰিক্ট চাই দিয়া হয় যাতে ডিস্ট্ৰিক্টখনলৈ তাৰ সাইডৰ বিভিন্ন জায়গাৰ পৰা মানুহখিনি আহিবলৈ সুবিধা হয় কিন্তু কোনোবাখিনিত মোৰ এনেকুৱা এটা ফিল হৈছিল যেন কিবা কাৰণত কলিয়াবৰৰ মানুহখিনি ৰখি হৈছে সেইকাৰণে যদিও কোনোবা এতিয়া প্ৰেক্টিশনাৰ ওলাইছে বুলি মই গম পাওঁ তথাপিতো মই ভাবিছিলো যে এটা ক্লাছ যদি মই কলিয়াবৰত দিওঁ নিশ্চয় মানুহখিনিৰ বহুতখিনি সুবিধা হ'ব যিসকলে ল'ম বুলি ভাবি আছে কমিউনিকেশ্যনৰ কাৰণেই হওক বা কিছুমান সময়ৰ অভাৱৰ কাৰণেই হওক আহিব পৰা নাছিলে তেওঁলোকৰ নিশ্চয় সহায় হ'ব বুলি মই ভাবিছো গতিকে এবাৰ কলিয়াবৰ এটা ডেট দিছো 21 তাৰিখে 21 তাৰিখ শনিবাৰ পৰিব গতিকে যিসকলে আপোনালোকে ভাবি আছিলে এক্সেছ বাৰ্ছ কৰিম কিন্তু শিকিম বা ল'ম তেওঁলোকৰ হোৱা নাছিলে গতিকে তেখেতসকলে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ নাম্বাৰটো হৈছে 8486392528 আপোনালোকে এইটো নাম্বাৰত হোৱাটছএপ বা ফোন কৰিব পাৰিব আৰু দুটা নাম্বাৰ মই দি দিম সেই স্ক্ৰীনত আপোনালোকে এই দুটা নাম্বাৰটো যোগাযোগ কৰিব পাৰিব তাৰ লগতে মই আজি আহিছো এটা মই সাকসেস ষ্টৰিজৰ কথা ক'বলে আজি কেদিনমান আগতে ছাগে যোৱা মাহৰ কথা হ'ব নৱেম্বৰত হ'ব ছাগে নৱেম্বৰ মাহতে হ'ব নৱেম্বৰত মোক এগৰাকী মোৰ ভণ্টি মানে বান্ধৱী এগৰাকী মোক ফোন কৰিছিল যে তেওঁ ভণ্টিয়েকৰ এটা বাৰ্ছ সেশনৰ খুব প্ৰয়োজন হৈছে যে তুমি এনেকুৱা হয় নেকি যে তেওঁলোকৰ হাজবেণ্ড আৰু ওয়াইফৰ মাজত অকমান মতানৈক্য হৈছে যেটো কাৰণে বহুত দিনৰ পৰা তেওঁলোকৰ মাজত অকমান কিবা কিবি কথা নিমিলা হৈ আছিল যেটো কাৰণে তেওঁ আহি পেলে মাকৰ ঘৰত আছিল হে আৰু তাই বিচাৰিছিল যে মই মাকৰ ঘৰত গৈ পেলে এটা তেওঁক যদি মই বাৰ্ছ দিও ভণ্টিক মানে তাইও মোৰ চিনাকি হয় তাই যদি এটা মই বাৰ্ছ দিও তাই প্ৰথমতে এগ্ৰি নাছিলে বাৰ্ছটো ল'বৰ কাৰণে কিন্তু যেতিয়া মাকে বুজালে বায়েকে বুজালে তাই বাৰ্ছ ল'বলৈ মান্তি হ'ল যি কৰা তোমালোকে কৰা বুলি কৈছিল বাৰ্ছৰ বিষয়ে তাইও জানে আৰু যেহেতু মই তাইৰ চিনাকি সেইকাৰণে তাই মোৰ লগত অকমান কমফৰ্ট হ'ব পাৰিছিলে গলু মই কিন্তু মই তাইক এই বিষয়ে এটা শব্দও সোধা নাছিল যে কি হৈছে বুলি কি কাৰণত লৈছে বুলি কাৰণ মই ভাবো যে কিবা কাৰণ থাকিলেহে যে বাৰ্ছ ল'ব পাৰে বাৰ্ছ সকলোৱে ল'ব পাৰে মানে আমি ভাবো ন যে মোৰ দেখোন একোৱে নাই মই কিয় বাৰ্ছটো লৈ পেলাই পইচাখিনি খৰচ কৰো তেনেকুৱাকে ভাবো কিন্তু তেনেকুৱা কথা নহয় বাৰ্ছ সকলোৱে ল'ব পাৰে কাৰ কি নাই হয়তো মোৰ যেটো আছে মই ধৰক মই পইচা পাতিৰ অসুবিধা নাই মোৰ ৰিলেশনশ্বিপত অসুবিধা নাই মোৰ শাৰীৰিকভাৱে মই ঠিকে আছো হেতু কাৰণে মই বাৰ্ছ এটা মই ফিল নকৰিব পাৰো কিন্তু আমাৰ ইন্টাৰনেলি ইমান বিলাক থাকে বা যি হলো মানসিক যেটো অৱসাদ আমি ল'ব পাৰো বাৰ্ছৰ যোগেদি হেতু ল'বলৈ হলো মানুহে বাৰ্ছ ল'ব লাগে তাৰপিছতে মই যেতিয়া বাৰ্ছত তাইক গলো বাৰ্ছ দিলো দুদিনৰ পাছত তাইক মই এতিয়া কাকো খুদিবলৈ মই বেয়া পাইছো কি হ'ল তাৰ গ'ল মই আজি দুদিনমান আগতে বায়েকক লগ পাওঁতে মই তাইৰ কথা সুধিলো যে তাই ঠিকে আছে নে কৈছে জানানে তোমাক ক'বলে মই এটা তোমাক দেখিহে মনত পৰিছে যে তোমাক ক'ব লাগিছিলে সদায় ভাবি থাকিলেও মানে কোৱা নহলে তাহাঁতৰ এতিয়া বহুত ভালকে চলি আছে জানানে দুইটাই তাই গলো প্ৰথমতে যাবলৈ ইচ্ছা কৰিছিল গ'ল তাৰপিছত দুইটাই খুব ধুনীয়াকে এতিয়া একোৱে প্ৰব্লেম নোহোৱাকে চলি আছে আৰু সকলোতকৈ ভাল লগা কথা যি দুটা মানুহে একেলগে থাকিবলৈ মন কৰা নাছিলে সিদিনাখন এনিভাৰ্সাৰী প্লে দুইটাকে গোল্ডৰ কিবা কিবি গিফ্ট কৰিছে
গতিকে হেতু মোৰ কাৰণে এটা খুব ভাল লগা কথা আৰু ইয়াতে মই এক্সেস বাৰটো দিছো মানে মই কৰি দিছো নহয় এটো মই এটা মাধ্যম গতিকে আপোনালোকে যি সকলে বিচাৰিছে এতিয়া এবাৰো এক্সপেৰিয়েন্স কৰা নাই এক্সেস বাৰস কি হয় বা এক্সেস বাৰস ললে তাকে ভাল হয় নে নহয় ডাউট যদি ৰাখিছে মই কৈছো এই বছৰটোৰ শেষত 2024 চনতে মোক বহুত দিলে কি হলনি আনিলে মোৰ জীৱনটোলে মই হেতু আপোনাক এদিন ভালকে বহি পেলাই কম কিন্তু 2024 চনতে মোক বহুত দিলে আপোনালোকেও যি সকলে ভাবি আছে যে 2024 ত আপোনাকৰ একো নহল একো ভাল কিবা হোৱা নাই এবাৰ এক্সেস বাৰস লৈ বা শিকি চাও তাৰ পাছত মোক কব 2024 এ আমাক বহুত এটা এনেকুৱা এটা বস্তু দি থৈ গল যেটো কাৰণে 2025 ৰ পিছত আমি নিজৰ জীৱনটো ধুনিয়াকে সজাই লব পাৰিছো এক্সেস বাৰসে হসাকে জীৱনটোত হলনি আনে এক্সেস বাৰসৰ যোগেদি আপোনাকে নিজৰ জীৱনটো সজাই পৰাই লব পাৰিব নিজৰ জীৱনটো নিজে মেজিক ক্ৰিয়েট কৰিব পাৰিব গতিকে কি কাৰণে আপোনালোকে নুলুৱাকে থাকিব লগ না এবাৰ লগ এক্সেস বাৰস লগ এক্সেস বাৰস শিকক যি সকলে কিবা এটা নিজৰ ইনকাম সোৰ্স হিচাপে কৰিম বুলি ভাবি আছে তেওঁলোকেও এক্সেস বাৰস মানে শিকি লগ যাতে আপোনালোকে নিজৰ লগতে আন কাৰোবাৰ কিবা এটা ভাল কৰি পেলাই এটা ইনকাম লব পাৰে গতিকে আপোনালোকে আহিব কলিয়াবৰত আৰু তেজপুৰত সকলোকে লগ পাম কলিয়াবৰ যেটো মোৰ নিজৰ জেগা গতিকে আপোনালোকক ওচৰৰ পৰা ফেসবুক বহুত বছৰ ধৰি বহুতক লগ পোৱা নাই যদি ওচৰৰ পৰা এবাৰ লগ পাম মোক খুব ভাল লাগিব আপোনালোকে আহিব বুলি আশা কৰিলো আজি ভিডিওটো মই ইমানতে সামৰিছো যদি আপোনালোকে আহিব বিচাৰে পুনৰবাৰ মই আপোনালোকক কৈছো কলিয়াবৰ আৰু তেজপুৰৰ কলিয়াবৰ 21 তাৰিখ আৰু 22 তাৰিখে হল তেজপুৰত আপোনালোকে মোৰ ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব 8486392528 এটো নম্বৰ আৰু দুটা নম্বৰ আপোনালোকক দি দিম স্ক্ৰিনত সেই দুটা নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব হোৱাটছএপে হওক বা ফোনে হওক আপোনালোকে কৰি যোগাযোগ কৰিব পাৰিব যাৰ দ্বাৰা আপোনালোকে তেজপুৰতে হওক বা কলিয়াবৰতে হওক একদম আমাক লগ পাব গতিকে কলিয়াবৰত কোত ঠিক হ'ব এতিয়ালৈকে আমি জেগাটো ঠিক কৰা নাই কিন্তু জখলাবন্ধাতে হ'ব জখলাবন্ধাৰ কোনো এটুকুৰা জেগাতে আমি এটা জেগা ঠিক কৰি আছো কথা পাতি আছো এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু এদিন দুদিনৰ হৈ যাব হলে আপোনালোকক জনাই দিম গতিকে আপোনালোকে আহিব আপোনালোকক লগ পাম আপোনালোকে এক্সেস বাৰ সেশন লগ এক্সেস বাৰ শিকক যিটোৰ পৰা আপোনালোকে নিজৰ জীৱনটোৰ লগতে বেলেগৰ জীৱন হলনি কৰিব পাৰিব ধন্যবাদ